লুৰিণজ্যোতি গগৈক বিধায়ক বনাব AIUDF-এ। লুৰিণ অখিলৰ বাবে মিয়া সমষ্টি নিৰ্বাচন কৰিছে আজমল বাহিনীয়ে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াক যে আপোনাৰ মাইনৰিটি দুখন চিট চাই লওক, লাগিলে আমি ক'ৰবাত আপোনালোক হেল্প কৰি দিম জিকাৰ কাৰণে, কাৰণ বিৰোধী দৰকাৰ আছেতো, কাৰণ বিধানসভাৰ মজিয়াত আপোনালোক MLA হৈ আহিব লাগিব। পূৰ্বৰ দৰে এইবাৰো বিৰোধী একত্ৰিত হোৱাৰ চেষ্টা কৰিছে। অনুষ্ঠিত হৈছে বিৰোধী ঐক্যৰ বৈঠক। অৱশ্যে বিৰোধী ঐক্যত ভাঙোন আহিবলৈ এতিয়াও বহু সময় আছে। কিন্তু ধাৰাবাহিকতা অব্যাহত ৰাখিছে কংগ্ৰেছে। বিৰোধী ঐক্যৰ পৰা দূৰত ৰাখিছে বিজেপিৰ বি টিম খ্যাত AIUDF-ক। বিৰোধী একত্ৰিত হোৱাৰ উমান পাই গা জ্বলিছে AIUDF-ৰ। লগে লগে কংগ্ৰেছক কাকুতি মিনতি কৰিছে AIUDF-এ। পাৰে যদি আমাকো বিৰোধী ঐক্যত ৰাখক, আমি বিজেপিৰ ভাল হোৱা কোনো কাম নকৰোঁ, প্ৰতিশ্ৰুতি দিছোঁ। আৰু লাইক মাইণ্ডেড মানে দল হিচাপে যদি আমাকো যদি ক'ৰবাত যদি মানে স্থান যদি ৰাখে, মই ভাবোঁ ভাল হ'ব বুলি ভাবোঁ। নাৰাখিলেও কথা নাই, কিন্তু আমি নাৰাখিলে আমি ক্ষতি নকৰোঁ কংগ্ৰেছক। আমাৰ সাধাৰণ সম্পাদক ডক্টৰ ৰফিকুল ইছলামে কৈছে যে আমি বিজেপিক সহায় কৰাকৈ কোনো কামেই নকৰোঁ। আমি বিগত 3টা ট্ৰামছত 70টা 80টালৈকে আমি কেণ্ডিডেট দিছিলোঁ। এইবাৰ আমাৰ দলে সিদ্ধান্ত লৈছে যে 30ৰ পৰা 35খন আসনত আমি চিট দিম। ইফালে কংগ্ৰেছক গালি পাৰিবলৈও এৰা নাই AIUDF-এ। AIUDF-এ আওপকীয়াকৈ বুজাই দিছে, বিজেপিৰ বি টিম AIUDF নহয়, কংগ্ৰেছে। গৌৰৱ গগৈৰ সোঁৱে বাৱে থকা মানুহবোৰেই বিজেপিৰ মানুহ, কিন্তু গৌৰৱে এই মানুহবোৰক উলিয়াই দিব নোৱাৰে, কাৰণ তেতিয়া দলটোত কেৱল গৌৰৱ গগৈহে থাকিব। কংগ্ৰেছৰ লাজ নালাগেনে UDF-ক তেখেতসকলে বিজেপিৰ লগত সম্পৰ্ক থকা বুলি কয়? আজিৰ প্ৰেজেণ্ট কংগ্ৰেছৰ বিধায়ক খোলা খুলি বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে, আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সৌবায়ত থকা আৰু এগাল তেখেতসকলৰ MLA নেতা আছে, যিসকলে হেমন্ত বিশ্ব ডাঙৰীয়া আৰু বিজেপিৰ লগত সম্পৰ্ক স্থাপন কৰি আছে। আৰু এই কথাটো মোৰ নহয়, ভূপেন বৰা ডাঙৰীয়া নিজে সেই লিষ্টটো লৈ দিল্লীত গৈছিল। AIUDF-এ বাৰে বাৰে বুজাব বিচাৰিছে তেওঁলোক বিজেপিৰ বি টিম নহয়। গৰিহণা দিছে AIUDF-ক বিজেপিৰ বি টিম বুলি আখ্যা দিয়া সকলক। সাধাৰণ জাকিৰ হুছেইন লস্কৰ নিলম্বিত UDF-ৰ এজন বিধায়কৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি আজমল চাহাবৰ কাৰসাজি কৰি আজমল চাহাবৰ ফটো লগাই UDF বিজেপিৰ লগত থকা বুলি অপপ্ৰচাৰ কৰাৰ যিটো দায়িত্ব লৈছে, সঁচাকৈ আমাক দুখ দিছে। কংগ্ৰেছক কাকুতি মিনতি কৰাৰ পাছতেই AIUDF-ক উভতি ধৰিছে কংগ্ৰেছে। নুৰুল হুদাৰ মতে AIUDF এতিয়া কতো নাই। আৰু UDF ক'ত আছে আৰু UDF কি কৰি আছে আপোনালোক সবেই জানে। AIUDF কাৰ উপকাৰ কৰে? AGP একমাত্ৰ দৃষ্টি আছে বিজেপিক সহায় কৰাৰ কাৰণে, গতিকে এইটো সব মানুহেই জানে, গতিকে এইটোতো নতুন কথা নহয়। ইফালে বিৰোধী ঐক্যত এইবাৰো খেলি মেলি লগাইছে অখিলে। অখিলৰ ফটামুখৰ বাবে আকৌ বিপদত পৰিছে কংগ্ৰেছ। দেৱব্ৰত শইকীয়াই কৈ দিলে, মিত্ৰতাৰ খাতিৰত অখিলে শিৱসাগৰ এৰিলে, ময়ো নাজিৰা এৰি দিম। ময়ো নাজিৰা এৰি দিম বুলি কৈছোঁ, দৰকাৰ হ'লে আপুনি মোৰ চেলেঞ্জটো আজি বজাই দিবচোন। ময়ো নাজিৰা এৰি দিম বুলি কৈছোঁ, দৰকাৰ হ'লে আপুনি মোৰ চেলেঞ্জটো আজি বজাই দিবচোন। গুৱাহাটীৰ পৰা মৌচুমী গগৈ আৰু ৰুবুল ৰহমান, আছাম টক্স।